বয়স হৈ অহাৰ লগে লগে আমাৰ স্কিনখনক এটা এক্সট্ৰা এটেনশ্যন আৰু এক্সট্ৰা কেয়াৰৰ জৰুৰত পৰে। কাৰণটো কি, যেতিয়া আমাৰ বয়স হৈ আহিব, ইলাষ্টিচিটি আছে সেইটো লাহে লাহে কম হ'বলৈ ধৰে, স্কিনখন লুজ হ'বলৈ ধৰে, ৰিংকল পৰিবলৈ ধৰে। তো আমি অকণমান সময় থাকোঁতে যদি আমি অকণ ধৰি লওক আমাৰ ৰিংকল পৰিছে, প্ৰথম দেখা যায় আপোনাৰ চকুৰ গুৰিত পৰিছে, তাৰপিছত দেখা যায় আপোনাৰ কপালত পৰিছে ধৰি লওক। সেনেকুৱা জেগাবিলাকত যদি আমি অকণমান নিজকে এটেনশ্যন দি পেলাই চাওঁ, তেতিয়াহ'লে আমি দেখিম যে আমাৰ যেতিয়া ৰিংকল অকণ পৰে, তেতিয়া যদি আমি অকণমান কেয়াৰ লওঁ স্কিনখনক, তেতিয়াহ'লে স্কিনখন আমি খুব সোনকালে ভাল কৰি ল'ব পাৰোঁ। আৰু এনেকুৱা হ'ব পাৰে ধৰি লওক আপুনি প্ৰথমৰখিনি ধৰি লওক আপুনি একো টেক কেয়াৰ কৰা নাই বা একো কৰা নাই, আপুনি ঠিকে আছে, আপুনি গম পোৱা নাই স্কিনখনত যদিও ৰিংকল পৰিছে, আপুনি ভালকৈ নিজক চোৱা নাই, কিন্তু দেখিছে যে অলপ কেইবছৰমানৰ পিছত দেখিছে যে আপোনাৰ মুখত অকণমান ভালকৈ ৰিংকল পৰিছে ধৰি লওক। তাতো এটা সমাধানৰ উপায় আছে। আপোনালোকে যিখিনি মই ভিডিঅ'টো কমপ্লিটকৈ চাব, মই কিছুমান কথা ক'ম আৰু সেইখিনি যদি ফ'ল' কৰে আপোনালোকে বহুত হেল্প হ'ব আপোনালোকৰ ৰিংকল স্কিনখন আপুনি ভাল কৰি ল'ব। বয়সৰ লগে লগে এটা স্কিনত এটা চেঞ্জেছ আহিবই, সেইটো এটা সঁচা কথা। চ' সেইটো আমি মানি চলিব লাগিব। কিন্তু বেছিকৈ ভিজিবল আপোনাৰ ৰিংকল স্কিনত নপৰে যদি আপুনি অকণমান এক্সট্ৰা কেয়াৰ লয় স্কিনখনত। এতিয়া আপুনি ভাবিব পাৰে এক্সট্ৰা কেয়াৰ ল'বলৈ বহুত সময় লাগিব। একো সময় নালাগে। যেনেকৈ আমি স্কিনখন ৱাশ্ব কৰোঁ, যেনেকৈ ধৰি লওক আমি মইশ্চাৰাইজাৰ লগাওঁ, সেই তেনেকেই ডে টু ডে লাইফত অলপকৈ যদি আমি স্কিনখন যত্ন কৰি যাওঁ, তেতিয়াহ'লে বহুত দিনলৈকে, বহুত বছৰলৈকে আমাৰ স্কিনখন ধুনীয়া হৈ থাকিব। বয়সটো এটা খুব সুন্দৰ অনুভৱ। চ' সেই সুন্দৰ অনুভৱটো লওক, এনজয় কৰক, তাৰ লগে লগে নিজৰ স্কিনখনক যত্ন কৰক, নিজক যত্ন কৰক। মই কেইটামান কথা ক'ম, কেইটামান টিপছ ক'ম, সেইখিনি কথা যদি আপোনালোকে ভালকৈ মানি চলে, তেতিয়াহ'লে দেখিব বহুত ধুনীয়া চেঞ্জেছ আপোনাৰ স্কিনত। খুব সোনকালে এটা সুন্দৰ ৰিজাল্ট দেখিবলৈ পাব, ভাল ভিজিবল ৰিজাল্ট এটা দেখিবলৈ পাব। এতিয়া আপোনালোকক মই 1 উইক চেলেঞ্জ এটা দিম। 7 দিনত আপোনালোকে, মোৰ দেখিছে থাম্বনেইলত, 7 দিনত আপোনালোকে স্কিনখন কেনেকৈ ৰিংকল পৰাটো কমাই দিব পাৰিব আপোনালোকে। এইটো আপোনালোকে একেবাৰে নাভাবিব যে একেবাৰে নাইকিয়া হৈ যাব, আমাৰ টিনেজাৰত স্কিনখন যেনেকুৱা থাকে তেনেকুৱা কিন্তু কেতিয়াও হৈ নাযায়। স্কিনখন বহুত পৰিমাণে আপুনি ভাল হোৱাটো গম পাব, বহুত উন্নত হৈ যোৱাটো, আগতে যি আপোনাৰ স্কিন আছিলে তাতকৈ বহুত উন্নত হৈ যোৱাটো আপোনালোকে দেখিব, গম পাব। চ' প্ৰথম কথাটো আহিছে আপোনালোকৰ হাইড্ৰেশ্যন। খুব হাইড্ৰেটেড ৰাখিব নিজকে। 8ৰ পৰা 10 গিলাচ পানী খোৱাটো ডেইলি কৰক। আমাৰ যেতিয়া ধৰি লওক এতিয়া গৰমত আমাৰ পানী খুব খোৱা হয়, বেছিয়ে হয়তো হৈ যায়, 8-10 গিলাচতকৈ হয়তো বেছিয়ে হৈ যায়। কিন্তু যেতিয়া আপোনাৰ ঠাণ্ডা পৰিব, তেতিয়া আমাৰ পানী খোৱাটো নিজে নিজে কমি যায়। ঠাণ্ডাত আমাৰ পিয়াহটো অকণমান কম লাগে, কাৰণ আমাৰ ঘামটো যিহেতু আমাৰ কম ওলায়, চ' পিয়াহটো কম লাগে। তো পিয়াহটো খুবেই কম লাগে, সেইকাৰণে আমি পাহৰি থাকোঁ পানী খাবলৈ বা পানী নাখাওঁ। কিন্তু ঠাণ্ডাৰ দিনতো আমাক পানীটো খুব দৰকাৰ, যেনেকৈ আমাৰ গৰমৰ দিনত পানী লাগে। 8ৰ পৰা 10 গিলাচ পানী, নিজে মন কৰি পানী। ছেকেণ্ড আহিলে মইশ্চাৰাইজাৰ। খুব সুন্দৰ এটা মইশ্চাৰাইজাৰ আপোনালোকে ইউজ কৰক। ভাল ধৰি লওক যিটো নেচাৰেল হয়, যিটো ধৰি লওক বহুত ভাল কিছুমান আয়ুৰ্বেদিক মইশ্চাৰাইজাৰ ওলাইছে, বা এনেকুৱা খুব ভাল এটা মইশ্চাৰাইজাৰ ইউজ কৰক। যেতিয়াই আপুনি মুখখন ধুব, তেতিয়াই আপুনি মুখখন, যিটো আপুনি ফেচ ৱাছ, আমি মুখখন ধোৱাৰ পিছত আমি মইশ্চাৰাইজাৰ লগাওঁ, কিন্তু সেই মুখখন ধোৱাটো আপুনি কিহেৰে ধুব, চাব যাতে খুব মাইল্ড হয়। যিটো আপুনি ফেচ ৱাছ বা যিটো আপুনি ইউজ কৰে, সেইটো যাতে আপুনি খুব নেচাৰেল প্ৰডাক্ট হয়, আৰু যাতে সেইটো খুব মাইল্ড হয়, সেইটো মন কৰিব। মুখখন ধোৱাৰ পিছতে আপুনি মইশ্চাৰাইজাৰ এটা ইউজ কৰিব, আৰু মইশ্চাৰাইজাৰটো যাতে আপুনি সেইটোও মন কৰিব যাতে নেচাৰেল হয় প্ৰডাক্টটো। খুব বেছি আমি যদি ওপৰা ওপৰিকৈ বেলেগ প্ৰডাক্ট ইউজ কৰোঁ, সেইখন খুব ডেমেজ কৰিব পাৰে। চ' মইশ্চাৰাইজাৰ ইউজ কৰিব। যিমান বাৰে আপুনি মুখ ধুব, মইশ্চাৰাইজাৰ ইউজ কৰিব। 3rd নম্বৰটো আহিলে আপোনাৰ হেল্থি ডায়েট। আপুনি সদায় মন কৰিব, ডায়েটত আপুনি কেঁচা বস্তু কিছুমান খাব। ডায়েটত ভিটামিন, কেঁচা বস্তু, ফুড আপুনি বেছিভাগ আপুনি ডায়েটত ইনক্লুড কৰিব। 4th আহিলে আপোনাৰ ছান প্ৰটেকশ্যন। স্কিনখন ৰ'দৰ পৰা সদায় বচাই ৰাখিব, কাৰণ ৰ'দৰ যিটো UV ৰে আহে, সেই ৰেটো আমাৰ স্কিনখন খুব ডেমেজ কৰে। চ' ঘৰত থাকোঁতেও আপুনি ছানস্ক্ৰীন লগাব, মইশ্চাৰাইজাৰ লগাব। মইশ্চাৰাইজাৰটো আপুনি 1 মিনিটমান ছেট হ'ব দিব, তাৰপিছত আপুনি ছানস্ক্ৰীনটো ইউজ কৰিব। আৰু বাহিৰলৈ যোৱাৰ আগতে কমচে কম 5 মিনিট আগতে আপুনি ছানস্ক্ৰীন লগাব। কোনটো বয়সত কি ছানস্ক্ৰীন লগাব লাগে সেইটো আপুনি ভালকৈ চাৰ্চ কৰি ল'ব, সেই হিচাপত আপুনি ছানস্ক্ৰীন ইউজ কৰিব।
ছানস্ক্ৰীন ইউজ কৰিবলৈ কেতিয়াও নাপাহৰিব অকলে যে মুখতে ছানস্ক্ৰীন ইউজ কৰিব সেইটো নহয় আপোনাৰ হাতত আৰু ডিঙিত ছানস্ক্ৰীন খুব সুন্দৰকৈ আপুনি ইউজ কৰি ল'ব 5th নাম্বাৰটো আহিলে আপোনাৰ জেন্টল এক্সফলিয়েশ্যন স্কিনখনক আপোনাৰ স্ক্ৰাব কৰাটো খুবেই জৰুৰী খুব এটা দৰকাৰী বিষয় স্কিনখনক সপ্তাহত এবাৰ আপুনি সপ্তাহত দুবাৰ কেতিয়াও নকৰিব আৰু খুব জেন্টল হাতেৰে মানে খুব লাহে লাহে ঘূৰাই ঘূৰাই আপুনি স্কিনখন এক্সফলিয়েট কৰিব হেতু কেনেকৈ কৰিব হয়তো ইয়াৰ স্ক্ৰাব আপুনি ল'ব পাৰে নহলে চাউলৰ গুৰিটো খুব ভাল এক্সফলিয়েট হয় চাউলৰ গুৰিত আপুনি অলপমান মৌ মিহলাই পেলাই তাতে অকনমান পানী বা অকনমান গাখীৰ মিহলাই পেলাই আপুনি লাহে লাহে স্কিনখনৰ আপুনি লাহে লাহে ৰাউণ্ড ৰাউণ্ডকৈ ঘূৰাই ঘূৰাই আপুনি তেনেকৈ স্কিনখন স্ক্ৰাব কৰিব স্ক্ৰাব কৰিলে স্ক্ৰাব কৰাৰ পিছত খুব ভালকৈ ধুব ধোৱাৰ পিছত আপুনি মানে ঠাণ্ডা পানী বা আপুনি ৰ'জ ৱাটাৰ স্প্ৰে কৰিব তাৰপিছত আপুনি ময়শ্চাৰাইজাৰ ইউজ কৰিব নম্বৰ 6 আহিলে গুড স্লিপ আপুনি ভাল টোপনি ল'বই লাগিব আপোনাৰ স্কিনখন যদি হেলদি ৰাখিব খোজে 8 ঘণ্টা সময় আপুনি শুবই লাগিব 8 ঘণ্টা যদি ৰাতিটো শুব নোৱাৰে তেতিয়াহ'লে দিনত যেতিয়া আপুনি অকণমান ৰেষ্ট লয় 5 মিনিট সময় 10 মিনিট সময় হ'লেও আপুনি দিনত ৰেষ্ট ল'ব পাৰে যদি আপুনি নোৱাৰে তেতিয়াহ'লে ৰাতিটো আপুনি 8 ঘণ্টা শুবলৈ চেষ্টা কৰিব 8 ঘণ্টা টোপনি আপুনি ল'বই লাগিব নম্বৰ 7 আহিলে ফেচ এক্সাৰসাইজ ফেচ য়োগা কেনেকৈ কৰিব মই দি দিছোঁ আপোনালোকে চাই লওক ভালকৈ ফেচ য়োগা আপুনি ডেইলি কৰিব সেইটো সপ্তাহত এবাৰ নহয় ডেইলি ফেচ য়োগা কৰিব আৰু এই প্ৰচেছখিনি যদি আপুনি সুন্দৰকৈ এটাৰ পিছত এটা কৰি যায় তেতিয়াহ'লে দেখিব খুব সোনকালে আপোনাৰ নটিচেবল ৰিজাল্ট আপুনি দেখা পাব আপোনাৰ স্কিনখনত খুব সুন্দৰকৈ থাকক সুন্দৰ হৈ থাকক নিজৰ যত্ন লওক নিজৰ স্বাস্থ্যৰ যত্ন নিজৰ স্কিনৰ যত্ন লওক নিজৰ মনৰ যত্ন লওক সুন্দৰ হৈ থাকক মোৰ শুভেচ্ছা থাকিল